আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে আৰু আপোনালোকে এতিয়াও আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ পেন কাৰ্ডটো লিংক কৰিব পৰা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ মোবাইল ডেস্কটপৰ পৰা আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ পেন কাৰ্ডটো লিংক কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে নিজে আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ পেন কাৰ্ডটো লিংক কৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। চাই লওক যে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক কৰিব। চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে ইপিনে লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল অপশ্যনটো অপেন হৈ যাব। এনেকুৱাকৈ আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত দিয়া থাকিব লিংক আধাৰ। আপোনালোকে লিংক আধাৰত ক্লিক কৰিব লাগিব। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতে কিন্তু সেম প্ৰচেছ হয়। আপোনালোকে খালি ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। যেতিয়া আপোনালোকে লিংক আধাৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব। এনেকুৱাকৈ আপোনালোকে পেজটো কাটি নিদিব, আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব। এনেকুৱাকৈ যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতো কিন্তু সেম প্ৰচেছ হয়। আপোনালোকে খালি ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। যেতিয়া আপোনালোকে লিংক আধাৰত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এনেকুৱাকৈ ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে পেন নম্বৰ আৰু আধাৰ নম্বৰ। আপোনালোকে ফাৰ্ষ্ট ইয়াত 1 নম্বৰ ঘৰটোত আপোনালোকৰ পেন কাৰ্ড নম্বৰটো বহাই দিব ইয়াত। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে পেন, ইয়াত আপোনালোকৰ পেন কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। যেতিয়া আপোনালোকে এই দুটা ঘৰত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু পেন কাৰ্ড নম্বৰটো বহাই দিব, ইয়াত চাব, ইয়াত যিটো অপশ্যন দি আছে ভেলিড, এই অপশ্যনটো ইয়াত গ্ৰীণ কালাৰ হৈ যাব। এনেকুৱাকৈ ইয়াত চাব, ফাৰ্ষ্ট বহাই দিব পেন কাৰ্ড নম্বৰ, 2 নম্বৰত বহাই দিব আধাৰ কাৰ্ড নম্বৰ। এতিয়া ইয়াত চাব, ইয়াত আহি যাব ভেলিড। এতিয়া আপোনালোকে ভেলিডৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত এইটো পেজ অপেন হ'ব। এতিয়া আপোনালোকে কণ্টিনিউৰ ওপৰত এবাৰ ক্লিক কৰিব। যদি লিংক কৰা নাই তেন্তে ইয়াত শ্ব' কৰিব, আৰু যদি আপোনালোকৰ লিংক কৰা আছে ইয়াত দেখুৱাই দিব যে আপোনাৰ পেন কাৰ্ডটো আধাৰ কাৰ্ডটো লিংক কৰা আছে। তেতিয়া আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। ইয়াত দেখুৱাই দিব নেম, ইয়াত আপোনালোকৰ যিটো আধাৰ কাৰ্ডত ফুল নেম দিয়া আছে, ইয়াত আপোনাৰ নামটো বহাই দিব আৰু ইয়াত আপোনাৰ যিকোনো এটা মোবাইল নম্বৰ বহাই দিব। এইটো নম্বৰত কিন্তু OTP আহি যাব। আপোনালোকে ইয়াত যিকোনো এটা মোবাইল নম্বৰ বহাই দিব আৰু তলত চাব, ইয়াত দুটা বক্স দিয়া আছে। আপোনালোকে এই দুটা বক্সত টিক মাৰ্ক দি দিব। ইয়াত চাব, লিংক আধাৰত ক্লিক কৰিব। এতিয়া এই দুটা বক্সত টিক মাৰ্ক দি দিব, লিংক আধাৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত যিটো মোবাইল নম্বৰ বহাই দিলে, তাত কিন্তু লগে লগে OTP আহি যাব, 6 ডিজিট OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। যি OTP আহিছে ইয়াত OTPটো বহাই দিব। যেতিয়া আপোনালোকে OTPটো বহাই দিব, ইয়াত কিন্তু ভেলিডটো গ্ৰীণ কালাৰ হৈ যাব। তাৰপিছত আপোনালোকে ভেলিডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভেলিডৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত দেখুৱাই দিব যে ইউৰ ৰিকুৱেষ্ট ভেলিডেড এণ্ড 48 আৱাৰ। এতিয়া কিন্তু আপোনালোকৰ একদিনৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ পেন কাৰ্ডটো লিংক হৈ যাব। এনেকুৱাকৈ লিংক কৰক।